আজি আহিছোঁ মই বকুলবৰ ৰেষ্টুৰেণ্টত। ইয়াত কবিতাৰ সন্ধানত গীতে মাতে আজি এটা বেলেগ আয়োজন হৈ আছে। ওপৰলৈ গৈ আছোঁ। ইয়াতো দাদাইনো কি কৰিছে চাবলৈ যাওঁ। এইখনে সেইখন বকুল বন ৰেষ্টুৰেণ্ট। ইয়াত আজি কবিতাৰ সন্ধানত গীতে মাতে এক বেলেগ অনুষ্ঠান আয়োজন কৰিছে। গতিকে ওপৰলৈকে গৈ আছোঁ। বৰ ধুনীয়া লাগিছে দেই পৰিৱেশটো। ওপৰলৈকে আহি আছোঁ মই। চাওঁ ইয়াতনো কি কি আছে, কি পোৱা যায়। অনুষ্ঠান চলি আছে ওপৰত। ওপৰলৈ আহি আছোঁ। বৰ ধুনীয়া গান গাই আছে, শুনা পাই আছোঁ। ধুনীয়া অনুষ্ঠান এটা হৈছে আজি, হয় নহয়? কি হৈছে বাইদেউ আজি? আজি কবি সন্মিলন আছে। তোমালোকৰ কবি সন্মিলন আছে? কবি সন্মিলনৰ বাহিৰে এখনতো ৰেষ্টুৰেণ্ট হয় ধুনীয়া। এই ৰেষ্টুৰেণ্ট কোন জেগাত আছে কোৱাচোন? এইটো ছাত্ৰীবাৰী বিলবৰ্ড আছে। ক'ৰ পৰা কেনেকৈ আহিব লাগিব কৈ দিয়াচোন অলপ মানুহবিলাক কিছু পাব। এইটো আপোনাৰ হেৰি পল্টন বজাৰৰ ছাইডেদিও আহিব পাৰে। পল্টন বজাৰৰ ছাইডে চবেই গম পায়। মেঘদূত চিনেমা হলৰ ছাইডৰ গলিটোদি একদম চিধা চিধি সোমাই ইফালেতো আহিব পাৰি আৰু আমাৰ ইফালে এইটোদি আহিব পাৰি। ইফালেদি চাবিপুলৰ চাৰিআলিদি পিন্ধি এনেকৈ সোমাই এইফালেদি আহিলে আপুনি বকুল বন আহিলে ইয়াত বৰ ভাল এনজয়মেণ্ট পাব। ধুনীয়া ৰাতি আহিব কিন্তু বৰ ধুনীয়া লাগে ইয়াত, হয় নে নহয় কোৱা তুমি? হা হয়নে? নিশ্চয় আহিব ইয়াতে। খানাটো আগত আমি খাই গৈছোঁ, আজি আকৌ খাম। ফাইনেলি অতুল দাক পাই গ'লো আহি পেলাই বহি। ফাইনেলি তোমাক মই লগ পালোঁ বুধিমূৰত। বাপৰে সাংঘাতিক ৰেচিপি তোমাক লগ পালোঁ। কি খবৰ কোৱা? একদম বঢ়িয়া ফাইন। কি যোৱা নেকি? হা অলপ দেৰিকৈ এতিয়া ভিডিঅ' কৰি আছোঁ না, অলপ দেৰিকৈ মই ফাইনটো ল'ম। এইফালে আমাৰ জয়ন্ত দাই ভিডিঅ' বনাই আছে। ভালে আছে ধুনীয়া এফালে কবি শুনিব পালে ভাল লাগিব। অকণমান কবি শুনিব পালে। দাদা অকণমান ব্যস্ত আছে, পিছত মই গাজাৰ শিশুবোৰক আজি কোলাত ল'ম। মই চকু পানী মচি দিম তেওঁলোকৰ মাকহঁতৰ। মই যুদ্ধক্ষেত্ৰৰ বুলেটবোৰ বুটলি তাত মাকৈৰ বীজ সিঁচি দিম, পৃথিৱী ধুনীয়া হওক। মই বৃদ্ধাশ্ৰমবোৰলৈ যাম আজি। গৃহহীন মাক দেউতাকহঁতৰ নমৰা সন্তানবোৰৰ প্ৰতি ঘৃণা বতিয়াই আহিম। গৃহহীন মাক দেউতাকহঁতৰ নমৰা সন্তানবোৰৰ প্ৰতি ঘৃণা বতিয়াই আহিম। এটি শিশু হৈ তেওঁলোকৰ বুকুৰ মাজত সোমাম। কম মোৰ বুকুৰ ঘৰত হোৱাহি হে নিসংগ আই পিতাই, পৃথিৱী ধুনীয়া হওক। মই আজি টকলা পাহাৰ আৰু গছহীন অৰণ্য এখনৰ ওচৰলৈ যাম। কম মানুহক ক্ষমা কৰা তোমাৰ হত্যাকাণ্ড আৰু বলাৎকাৰৰ বাবে। এদিন সকলো মানুহ তোমালোকৰ ওচৰলৈ আহিব আহি সকলো গছ হ'ব এই প্ৰাৰ্থনাৰে, পৃথিৱী ধুনীয়া হওক। মই সকলো বনৰীয়া জন্তুৰ ওচৰলৈ যাম আজি। কম তোমালোকৰ গৃহ উচ্ছেদ বাদ বন্ধ খাদ্যৰ অভাৱৰ বাবে মই ক্ষমা প্ৰাৰ্থী। এদিন মানুহৰ সম্প্ৰসাৰণবাদ
ভূমি দখল আৰু বহুজাতিক সংকীৰ্ণ চেতনাক তোমালোকে পদাঘাত কৰিবা পৃথিৱী ধুনীয়া হওক মই মোৰ জনজাতি আৰু আদিবাসী ভাই ভনীসকলৰ ওচৰলৈ যাম আজি তেওঁলোকৰ নিৰ্যাতিত পিঠিত চেনেহৰ চুমা যাচিম যি তাচ্ছিল্যত তেওঁলোকে কটালে বেদনা গধুৰ হীনমান্য সময় তাত ছটিয়াই দিম ৰ'দ আৰু জোনাক পৃথিৱী ধুনীয়া হওক মই আজি মন্দিৰলৈ যাম ঈশ্বৰক কম ভক্তসকলক মনুষ্যত্বৰ প্ৰতি অনুৰক্ত কৰি তোলা মছজিদলৈ যাম আল্লাহ কম হিংসা আৰু সংকীৰ্ণতাৰ পৰা উদ্ধাৰ কৰা তোমাৰ অনুৰাগীক গীৰ্জালৈ যাম গডক কম তোমাৰ প্ৰাৰ্থনাৰত মানুহবোৰক উদাৰতা দিয়া পৃথিৱী ধুনীয়া হওক মই আজি মোৰ ওচৰলৈ যাম আজি মই প্ৰেমিক হৈ উঠিম এই ব্ৰহ্মাণ্ডৰ মই আজি তোমালোকৰ ওচৰলৈ যাম শব্দ শক্তি হৈ বিয়পাই দিম হৃদয়ে হৃদয়ে প্ৰেম পৃথিৱী ধুনীয়া হওক অন্য এটি কবিতা দান্তে তৃণধৰি অনুমতি বিচাৰিছো আপোনাৰ খবৰ সন্মুখত আঁঠুভাঁজ কৰি প্ৰণাম যাচিছো এই খুদকণ অধমৰ জানিবলগীয়াৰ শেষ নাই একোকেই নাজানো জানিবলৈ মন যায় 12টা মাহত এবছৰ হয় 12টা মাহত যে কি নঘটে কিমান যে খবৰ বিয়পি নাযায় বাতৰি কাকত পঢ়িব নাজানো পঢ়িও পোৱা নাই টিভি চেনেলত কিবা কিবি দেখো বুজাৰ সাধ্য নাই জানিছেই মই বৰ নিমাখিত ক'ব পাৰে মূৰ্খও পঢ়াশালীলৈ নগলো কোনো কাল মাটিকে মা বুলি এপুৰা ৰূপিত মাটিতে সন্ধান সপোনৰ খেতি কৰি ধৰি ললো ধানৰ ৰঙে আকাশ উজ্বলাই মই বৰ নিশিকিন জ্ঞানৰ ভাণ্ডাৰ শূন্য ঈশ্বৰসকল মোৰ দায়দোষ মৰিখন কৰিব জৰিমনা নিমিহিব আপোনালোকে বুজা কথাবোৰ বুজাই দিলে ভাল পাম জনমিলো যেনেদৰে জিলো তেনেদৰে অন্য কথা কস্মিন কালেও মনলৈ অহা নাই বোলো বনৰীয়া ডাউকিলৈও চেনেহ জাগে গছজোপা কাটিবলৈ গৈ কিছুক্ষণ ভাবো কিজানিবা সেউজীয়া পাতবোৰে কষ্ট পায় এই যে মোৰ নাঙলৰ ফালে মাটিৰ বুকুৰ ফালে বৰ কিবা লাগে দেও যেন জনক জীয়ৰীৰ চিঞৰটো শুনা পাওঁ জীৱৰ জীউটো যায় নে নেযায় বৈতৰণিৰ কথা ভাবিলে মনটো কিবা লাগি যায় কিবা কম বুলি কিবা ক'লো শাস্ত্ৰত শুনিছো হে পাৰ্থ মৰা বোলো জীয়া বোলো মৰা দুখ নকৰিবা বোলো হেন সময়ত কিবা কিবি শুনিলো আটা চৰৈ চোৰ ভোকৰ চোৰ খান্দে হিন্ধি যা বোপাই নহলে মাৰি বৰাই যে কিলাই এতেও ধানকে দিও এতেও দুদেও লোটানিয়াৰ চেও চোৰটো মৰি থাকিল ভেলটো উপঙি থাকিল তাৰ পানী সেইদিন ধৰি মই শুব পৰা নাই ঈশ্বৰসকল মোৰ আপোনাৰ সবেও দিলে ৰায় চোৰৰ মৰণত কাৰো হানি নাই সেইবাবে মোৰো কিছু কথা জানিবৰ মন যায় গাঁৱৰ জুপুৰিত হিন্ধি দিয়া চোৰক সকলোৱে কিলাই দেশৰ মাটিত হিন্ধি দিয়া বৰ চোৰক বৰ সবাহত কিয় বা আপোনা সবে ফুলৰ মালা পিন্ধাই দেশৰ মাটিত হিন্ধি দিয়া বৰ চোৰক বৰ সবাহত কিয় বা আপোনা সবে ফুলৰ মালা পিন্ধাই আৰু এটি কবিতা পাঠ কৰিছো আপোনালোকৰ আগত এনেকৈ হলে কেনেকৈ হ'ব পায় কিমান বুকুত গোৰ খালো সেই স্বৰাজৰ নামত বাপুৰ সতে তাৰ পাছত ইমাৰ্জেঞ্চিৰ নামত তাৰ পাছত জয়াই অসম বুলি কোনোবা গিলৰ হাতত তাৰ পাছত আমাৰ বন্দুক লোৱা চলিহতৰ নামত মস্ত বিষ বুকুত পিঠিত গৰুহাত ভৰিৰ তলুৱাটো বোপাই এতিয়াও থাকো কেকাই এনেকৈ হলে কেনেকৈ হ'ব পায় দেশখন ভাগ হ'ল
মানুহবোৰ মানুহ নহয় হিন্দু মুছলমান হ'ল ৰাস্তাত চিঞৰিবলৈ যাব লাগে আন্দোলন কৰিবলৈ যাব লাগে সেই খমানতে স্কুল এৰিলোঁ স্বৰাজ আন্দোলনৰ নামত ইমাৰ্জেঞ্চিত জেল খালোঁ খাবলৈ নেপালোঁ পেট পুৰাই পিন্ধিব নোৱাৰিলোঁ জৱাহৰ কোট ফটা গামোচাখন পিন্ধি এহালিচা মাটিত হাল বাওঁ ৰাতি সেই ফটা গামোচাখনকে পেটত বান্ধো ভোকত ববাই ঘৰৰ মুধচেৰে আকাশৰ তৰা দেখা পাওঁ ইমান দুখ দেখি ল'ৰাকণে দেশ বচাওঁ বুলি সকলোকে দিওঁ বুলি পেটৰ ল'ৰাকণ বন্দুক লৈ গ'ল ওলাই দেখো নাবাছিল ল'ৰাকণো নাহিল উভতি চাউলো নাহিল গোপাই ৰৈ থাকিলোঁ ৰাতি ৰাতি বহু বছৰ বহু ৰাতি চকুতে পোৱাল চকুতে দুৱাল ওজা পালিৰ সেই বেউলা বাউলি ৰাতি টোপনিহে নাহিল আহিল পুলিচ আহিল আৰ্মি বগা প্ৰজাতি দলমাই থবলৈ স্বাধীনতা সংগ্ৰামীৰ প্ৰমাণ পত্ৰও নাই হাড় ভাঙি দিলে কোবাই কি কম বোপাই ইমান বছৰে নেদেখা ল'ৰাকণক ক'ৰ পৰা আনি দিওঁ ধৰাই ৰৈয়েই থাকিলোঁ বোপাই নাহে মাত এষাৰ শুনাৰ আঘাত পিতাই ঐ গান্ধীও নাহিল ভাতো নাহিল ল'ৰাকণো নাহিল এদিন এজনে আহি ক'লে দাইটি বগা কাপোৰ এটুকুৰি লাগিছিল আছেনে মই বোলো বিয়াত পিন্ধা ধুতিখন আছে কিয় লাগে কচোন কোনেও একো এটা নকলেও বোপাই চোতালতে পেটৰ ল'ৰাকণ গুলি লগা দেহাটো তাৰ মাত কথা নাই ধাৰিখনতে দিলে শুৱাই অ মোৰ প্ৰাণৰ পুতলা মাতো এবাৰ মাত ও মোৰ প্ৰাণৰ পুতলা মাতো এবাৰ মাত পিতাই বুলি মাত ইমান চিঞৰিল